এছএফ ডিভিজন 1 অৰ্থাৎ সেৱাৰ লগত জড়িত স্কুলছ, পেৰেণ্টছ আৰু ষ্টুডেণ্টছ সকলোৰে বাবে অতিকৈ জৰুৰী এখন নটিফিকেশ্যন 1 ছেপ্টেম্বৰ তাৰিখে ৰিলিজ কৰা হৈছে। ইয়াত অহা বছৰ অৰ্থাৎ 2026ত অনুষ্ঠিত হ'ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফৰ্ম ফিল আপৰ বিষয়ে কথা কোৱা হৈছে। এয়া চাওক, ইয়াত লিখা আছে HSLC এক্সামিনেশ্যন 2026। এই নটিফিকেশ্যনখন একচুৱেলি স্কুলবিলাকৰ বাবে জাৰি কৰা হৈছে ৰিগাৰ্ডিং ফৰ্ম ফিল আপ অফ এপিয়াৰিং ষ্টুডেণ্টছ। আচ্ছা, ইয়াত ডেটবিলাক মেনশ্যন কৰা হৈছে। অনলাইন ফৰ্ম ফিল আপৰ ডেট দিয়া হৈছে 1 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈকে, মানে অনলাইন ফৰ্ম ফিল আপ ইতিমধ্যে আৰম্ভ হৈ গৈছে। লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট অফ চালানৰ জৰিয়তে যিসকলে অনলাইন পে'মেণ্ট কৰিব তেওঁলোকৰ বাবে লাষ্ট ডেট হৈছে 10 অক্টোবৰ। আৰু লাষ্ট ডেট অফ চালান পে'মেণ্ট এট দ্য SBI বেংক সেইটো হৈছে 15 অক্টোবৰ। ঠিক আছে, অনলাইন চেকলিষ্ট চেকলিষ্টবিলাক যদি কাৰেক্ট কৰিব লাগে তেতিয়াহ'লে তাৰ বাবে ডেটটো হৈছে 20 অক্টোবৰ। এইকেইটা হৈছে লাষ্ট ডেট। এই ডেটকেইটা অতিশয় জৰুৰী, আপোনালোকে এই ডেটকেইটা মনত ৰাখিব, বিশেষকৈ স্কুল কৰ্তৃপক্ষই। তাৰ লগতে আৰু এটা কথা কোৱা হৈছে যে seva.registration.org এই অনলাইন পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে যি ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ হ'ব, সেই ইউজাৰ আইডি আৰু পাছৱৰ্ড ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যিটো ব্যৱহাৰ কৰা হৈছিল তাৰ সৈতে একেই। যদি কোনো কাৰণত ইউজাৰ আইডি বা পাছৱৰ্ড নোহোৱা হৈ গৈছে, মানে হেৰাই গৈছে বা পাহৰি গৈছে, তেতিয়াহ'লে মেম্বাৰ ছেক্ৰেটেৰী ৰিজনেল অফিচ SF বৰ্ডৰ তেখেতক কণ্টেক্ট কৰিবলৈ কোৱা হৈছে। পে'মেণ্টবিলাক অনলাইন যোগেদি দিব পৰা যায় বা চালানৰ যোগেদি দিব পৰা যায়, সেইটো কথা ইয়াত কোৱা হৈছে। হেল্পলাইন নম্বৰ এই ৱেবছাইটত, এই পৰ্টেলতে আপোনালোকে পাই যাব কিবা যদি প্ৰয়োজন হয় কথা জানিবলৈ। ছেকেণ্ড পেজত এক্সামৰ ফিজ ডিটেইলৰ বিষয়ে কোৱা আছে। এই প্ৰথমটো দিয়া আছে এক্সাম ফি, এইটো হৈছে 800 টকা। প্ৰেক্টিকেল এক্সামিনেশ্যন ফি হৈছে 50 টকা। চেণ্টাৰ ফি হৈছে 350 টকা। সেইসকল ছাত্ৰ ছাত্ৰী যিসকলে গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজড আৰু গভৰ্ণমেণ্ট ৰিকগনাইজ ভেঞ্চাৰ স্কুলত পঢ়ে আৰু যিসকলৰ পেৰেণ্টছৰ বছৰি ইনকাম 2 লাখতকৈ কম হয়, তেওঁলোকে এই ফিজবিলাক দিব নালাগে। কিন্তু ইয়াতো কথা আছে, কিছুমান ছাত্ৰ ছাত্ৰী এনেকুৱা আছে, 1 নম্বৰ পইণ্টত কোৱা হৈছে, এনেকুৱা আছে যিবিলাকে এখন স্কুলত ৰেজিষ্টাৰ কৰি থৈছে কিন্তু ক্লাছ অন্য এখন স্কুলতহে কৰে। তেনেকুৱা কেছ গম পালে তেওঁলোকক কিন্তু এই এক্সামশ্যনটো দিয়া নহ'ব। ঠিক আছে, যদিও তেওঁলোকৰ ইয়েৰলি ইনকামটো পেৰেণ্টছৰ ইয়েৰলি ইনকাম 2 লাখতকৈ কম হয়, তথাপি এই বস্তুটো নাপাব তেওঁলোকে। আচ্ছা, যিসকলে এই সুবিধাটো ফি এক্সামশ্যনটো এভেইল কৰিব লাগে তেওঁলোকে এপ্লিকেশ্যন কৰিব লাগিব। গাৰ্জেন এণ্ড পেৰেণ্টছ অফ দ্য কেণ্ডিডেট হেজ টু ফাইল এন এপ্লিকেশ্যন বিফৰ দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন। যিখন স্কুলত পঢ়ে সেইখন স্কুলৰ হেডলৈ এপ্লিকেশ্যন দিলেই হ'ব। আৰু তেওঁলোকৰ এপ্লিকেশ্যনখন জেনুইন হয়নে নহয়, তেওঁলোকৰ ইনকাম ষ্টেটাছটো জেনুইন হয়নে নহয়, সেইটো কোনে চাব, কোনে ভেৰিফাই কৰিব? হেড অফ দ্য ইনষ্টিটিউশ্যন, মানে স্কুল কৰ্তৃপক্ষই ভেৰিফাই কৰিব সেই কথাটো। আৰু এটা কথা কৈছে 4 নম্বৰ পইণ্টটো, দ্য এপ্লিকেণ্ট হেজ টু গিভ এ ফটোগ্ৰাফ অফ প্ৰেজেণ্ট ষ্টেটাছ অফ দ্য ট্ৰী প্লেণ্টেড বাই হিম অৰ হাৰ এট দ্য টাইম অফ এডমিশ্যন ইন ক্লাছ 9। ট্ৰী প্লেণ্ট কৰিছিলে ন, সেই গছজোপাৰ এতিয়া কেনেকুৱা হৈ আছে তাৰ ছবি দিবলৈ কৈছে। তাৰপিছত এই 5 নম্বৰ পইণ্টটোত কৈছে যে কেণ্ডিডেটছ উইল বি এলাউড টু কমপ্লিট দেয়াৰ ফৰ্ম ফিল আপ ফ্ৰম দেয়াৰ পেৰেণ্টছ স্কুল অনলি where their class 9 registration has been done। যিখন স্কুলত ক্লাছ 9ৰ ৰেজিষ্টাৰ কৰি থৈছে সেইখনৰ পৰাহে ফৰ্ম ফিল আপ কৰিব পাৰিব, যদিহে এতিয়ালৈকে কোনেও ট্ৰান্সফাৰ লৈ লোৱা নাই। তাৰপিছত মই ফ'কাছ কৰিব বিচাৰিছোঁ এই পইণ্ট নম্বৰ 8ত যে আপোনালোকে ফৰ্ম ফিল আপৰ প্ৰচিডিউৰ বিষয়ে যদি কিবা জানিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে seva.registration.org এই পৰ্টেলটোতে আপোনালোকে ডিটেইলটো পাই যাব। অনলাইন পৰ্টেল 1 তাৰিখৰ পৰা 1 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈকে খোলা থাকিব। এইটো ওপৰতে কৈ আহিলোঁ বাৰু আমি। এই ডকুমেণ্টখনৰে শেষৰ ফালে যদি আমি চাওঁ তেতিয়া তাতো দিয়া আছে যে ষ্টেপছ ফৰ দ্য এনৰলমেণ্ট অফ কেণ্ডিডেট ফৰ দ্য HSLC এক্সামিনেশ্যন 2025। ইয়াতো ছিষ্টেম নম্বৰ 1, ছিষ্টেম নম্বৰ 2 দুটা ছিষ্টেমেদি ইয়াত অনলাইন এপ্লিকেশ্যন প্ৰচিডিউৰটো আপোনালোকক দিয়া হৈছে। এই ডিটেইলবিলাক আপোনালোকে যদি চাব বিচাৰিছে এই ডকুমেণ্টখন আপোনালোকে পঢ়ি ল'ব পাৰে। এই ডকুমেণ্টৰ ইয়াত পে'মেণ্টৰ ডিটেইলছো দিয়া আছে, আপোনালোকে পে'মেণ্ট কেনেকৈ কৰিব লাগিব সেইবিলাক বস্তু দিয়া আছে, পে'মেণ্টৰ ডিটেইল এইবিলাক দিয়া আছে। আপোনালোকে ইয়াতে চাই ভালদৰে বুজি পাব পাৰিব আৰু সেইমতে পে'মেণ্ট কমপ্লিট কৰিব পাৰিব। গতিকে এইখন ডকুমেণ্ট যদি আপোনালোকে ডিটেইলত চাব বিচাৰিছে তেতিয়াহ'লে এই ডকুমেণ্টৰ লিংকটো মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম।
তেনেহ'লে ষ্টুডেণ্টছ এক্সামৰ ফৰ্ম ফিল আপৰ নটিফিকেশ্যন ওলালে যেতিয়া এক্সামো পালেহি, সেইকাৰণে এতিয়াৰ পৰাই প্ৰস্তুতি চলোৱা, তোমালোক সকলোৰে পৰীক্ষা ভাল হ'ব। আৰু লগতে এনেধৰণৰ টাইমলি আপডেটছ আৰু ষ্টাডি ৰিলেটেড কণ্টেণ্টছৰ বাবে চাই থাকিবা অগ্নি এডুকেয়াৰ।